মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় গৌণ মূল্যায়ন অৰ্থাৎ সেকেন্ড টাৰ্ম ইভ্যালুয়েশনত কোন কেইটা পাঠৰ পৰা প্ৰশ্ন আহিব আজি এইটো ভিডিঅ'ত কৈ দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকে চোৱা বিগিনাৰ্ছ ইংলিছ 1 মানে প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ কোন কেইটা পাঠৰ পৰা দ্বিতীয় গৌণ মূল্যায়নত প্ৰশ্ন আহিব সেইটো প্ৰথমে কৈ দিছো। তোমালোকে প্ৰথমে চোৱা লেসন 1 কি আৱাৰ বিউটিফুল ওয়ার্ল্ড, এইখন ইতিমধ্যে হৈ গৈছে, ইয়াৰ পৰা প্ৰশ্ন নাহে। তাৰ পিছত লেসন 2 মাই ফ্যামিলি, এই পাঠৰ পৰা কিন্তু প্ৰশ্ন আহিব লেসন 2। আৰু লেসন 3 কি কৈছে লেটস গো টু দা মার্কেট, লেসন 2 আৰু লেসন 3 এই দুটা পাঠৰ পৰা প্ৰশ্ন আহিব। তোমালোকে এই পাঠ দুটা ভালদৰে পঢ়িবা। মই এই পাঠ দুটাৰ ধুনীয়াকৈ ভিডিঅ' বনাইছো, এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে ভিডিঅ'বোৰ চাবা, 2-3 বাৰকৈ ভিডিঅ'বোৰ চাবা। এতিয়া তোমালোকে চোৱা প্ৰথম শ্ৰেণীৰ অকণিৰ গণিত মানে প্ৰথম শ্ৰেণীৰ মানে গণিতৰ কোন কেইটা পাঠৰ পৰা প্ৰশ্ন আহিব এইটো মই কৈ দিছো। তোমালোকে প্ৰথমে চোৱা পাঠ নম্বৰ 1 কি কৈছে প্ৰাক গাণিতিক ধাৰণা, এইটো ইতিমধ্যে হৈ গৈছে, ইয়াৰ পৰা প্ৰশ্ন নাহে। তাৰ পিছত পাঠ নম্বৰ 2 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা, এইটো আহিব মানে পাঠ নম্বৰ 2 পৰা প্ৰশ্ন আহিব। তাৰ পিছত পাঠ নম্বৰ 3 আকৃতি, ইয়াৰ পৰা প্ৰশ্ন আহিব। তাৰ পিছত পাঠ নম্বৰ 4 যোগ 1 পৰা 9 লৈ, ইয়াৰ পৰা প্ৰশ্ন আহিব। 2, 3 আৰু 4 এই তিনিটা পাঠৰ পৰা প্ৰশ্ন আহিব। এতিয়া তোমালোকে চোৱা প্ৰথম শ্ৰেণীৰ অসমীয়া ঝংকাৰ মানে এই ঝংকাৰ কিতাপখনৰ কোন কেইটা পাঠৰ পৰা প্ৰশ্ন আহিব এইটো মই কৈ দিছো। তোমালোকে প্ৰথমে চোৱা অধ্যায় 1 কি কৈছে আমাৰ খেল, এইটো ইতিমধ্যে হৈ গৈছে। তাৰ পিছত অধ্যায় 2 আমাৰ পৰিয়াল, এইটো ইতিমধ্যে হৈ গৈছে, এই দুটাৰ পৰা প্ৰশ্ন নাহে। তোমালোকে কি পঢ়িবা অধ্যায় 3 আমাৰ চৌপাশ, পাঠ 1 কুকুৰা আৰু হাঁহ, এই পাঠটো তোমালোকে ভালদৰে পঢ়িবা। মই এই পাঠটোৰ ধুনীয়াকৈ ভিডিঅ' বনাইছো, তোমালোকে চাবা। তাৰ পিছত অধ্যায় 4 আমাৰ সংস্কৃতি মানে এই অধ্যায়টোৰ পৰা প্ৰশ্ন আহিব। পাঠ 1 ৰংমনৰ ঢোল আৰু পাঠ 2 জোনবাইয়ে এটি তৰা দিয়া, মানে তোমালোকে অধ্যায় 3 আৰু অধ্যায় 4 এই দুটা তোমালোকে ভালদৰে পঢ়িবা।